হেল্ল' ফ্ৰেণ্ডছ, হোৱাটছ আপ। আজি মই আছোঁ যোৰহাটৰ বৰুৱা চাৰিআলিত সকলো এক চিনাকি ঠাই। ইয়াৰ পৰা মই আপোনাক লৈ যাম এক নতুন চিন্তা আৰু নতুন কৰ্মৰে সকলোৰে মাজত জনপ্ৰিয় হৈ পৰা যোৰহাট তথা অসমৰ এটা উল্লেখনীয় 12 বছৰীয়া থলুৱা MSME বস্ত্ৰ উদ্যোগ, যাৰ নাম ড্ৰেছ কেপিটেল। মই আজি পিন্ধি থকা টি চাৰ্টটো ড্ৰেছ কেপিটেলৰ হয়। এইটো বহুত ভাল কোৱালিটিৰ। তেওঁলোকে টি চাৰ্টৰ লগতে বেলেগ বেলেগ বহুত বস্তু বনাইছে। সকলোখিনি আপোনাক দেখাম। সকলোকে লগ পাইছোঁ মই ড্ৰেছ কেপিটেল। ড্ৰেছ কেপিটেল যাবৰ কাৰণে আপুনি বৰুৱা চাৰিআলিৰ পৰা চিধা যাব লাগিব। চিধা গৈ অল্ড চাৰ্কিট হাউচ ৰোডত লেফ্টত সোমাই ৰাইট চাইডে ফাৰ্ষ্ট ফ্ল'ৰত তেওঁলোকৰ অফিচ দেখা পাব। এয়া হৈছে ড্ৰেছ কেপিটেল, যোৰহাটৰ এক থলুৱা উদ্যোগ। ইয়াত আপুনি বিভিন্ন ধৰণৰ কাপোৰ দেখা পাইছে। এই সকলোখিনি মই আপোনাক দেখাম, কিন্তু দেখুৱাৰ আগতে মই এই ড্ৰেছ কেপিটেলৰ সহ-প্ৰতিষ্ঠাপক উমানন্দ কলিতাক চিনাকি কৰি দিবলৈ লৈছোঁ। আৰু এয়া হৈছে উমানন্দ দা। নমস্কাৰ। আপোনালোকৰ এইখিনি দেখি বহুত ভাল লাগিছে। আৰু যিহেতু মই গম পালোঁ এইটো 12 বছৰীয়া যাত্ৰা, এইটো আপোনাৰ যাত্ৰা কেনেকৈ আৰু কোনে আৰম্ভ কৰিছিলে? সেইটো বাৰু চবৰে আৰম্ভণিৰ এটা কুৱেশ্যন থাকিবই। আমাৰ 2009 চনত আৰম্ভ হৈছিলে ড্ৰেছ কেপিটেলৰ, কিন্তু তাৰ আগতে আমাৰ আৰু এটা অৰ্গেনাইজেশ্যন আছে, নামটো হৈছে ইনচাইট গ্ৰাফিক। ইনচাইট গ্ৰাফিকটো আমাৰ পেৰেণ্ট অৰ্গেনাইজেশ্যন, আৰু ড্ৰেছ কেপিটেলটো হৈছে আমাৰ ৰিটেইল উইং। কিন্তু এতিয়া ড্ৰেছ কেপিটেলো আমি MSME হিচাপে আমি ৰেজিষ্ট্ৰেশ্যন কৰালোঁ, ছেকেণ্ড ইউনিট বুলি ক'ব পাৰি সেই হিচাপত। কিন্তু ইনচাইট গ্ৰাফিকৰ যিটো গ্ৰাফিক, সেইটো হৈছে গ্ৰাফিক প্ৰিণ্টাৰ্ছ। আমাৰ প্ৰথম আমি যেতিয়া স্কুলত পঢ়িছোঁ, মই তেতিয়া 99 চনত মেট্ৰিক দিয়াৰ পিছত মই DTP শিকিছিলোঁ। মোৰ দাদাই বেদান্ত কলিতা, তেওঁ স্ক্ৰীণ প্ৰিণ্টিং কৰিছিলে, আৰু দিগন্ত কলিতা মোৰ আটাইতকৈ জ্যেষ্ঠ ভাতৃ, তেওঁও জড়িত আছিলে। আমাৰ ঘৰখনতে এটা ঔদ্যোগিক পৰিৱেশ আছিলে। আমাৰ অৰ্থনৈতিক অৱস্থাও খুব টনকিয়াল নাছিলে। সেইকাৰণে আমি দেখিছিলোঁ যে লাৰ্ণিং এণ্ড আৰ্ণিং এট দ্য ছেইম টাইম হ'ব লাগে, কিবা নহয় কিবা। মায়েও খুব উৎসাহ দিছিলে। গতিকে 7-8 মানৰ পৰা আমি খেতি পথাৰলৈ গৈছিলোঁ। ৰোৱা তোলা, হাল বোৱা, মাছ ধৰা, কাটি দিয়া, জপনা দিয়া, সেইবিলাক কাম কৰিছিলোঁ। গছ ৰোৱা, খৰি কটা। গতিকে মই ভাবোঁ উদ্যমিতাৰ যিটো জেনিচিছ, আপুনি যদি কয় যে ড্ৰেছ কেপিটেল এক উদ্যোগিক প্ৰতিষ্ঠান, কিন্তু ড্ৰেছ কেপিটেলৰ আৰম্ভণিতে সেই উদ্যোগিক চেতনাটো কিন্তু খুব সোনকালে আৰম্ভ হৈছিলে। সেইটো ধৰক 9-10 মানত আৰম্ভ হৈছিলে। তাৰপিছতে প্ৰেছ আমি আৰম্ভ কৰিছিলোঁ। মোৰ ঘৰ তিলিকীয়াম আজান গাঁৱত। বেদান্ত কলিতা মোৰ ভাতৃ, ইতিমধ্যে কৈছোঁৱেই, তেওঁ স্ক্ৰীণ প্ৰিণ্টিঙৰ ট্ৰেইনিং লৈছিলে। মই যেতিয়া DTP শিকিলোঁ, প্ৰথমতে আমি স্ক্ৰীণ প্ৰিণ্টিং কৰোঁ, বেলেগৰ প্ৰেছৰ কামবিলাক আহে, আৰু আমি বাহিৰত DTP কৰি পেলাই কাম কৰোঁ। তাৰপিছত আমি 2003 চনত আমি প্ৰথম গাঁৱলৈ কম্পিউটাৰ নিছোঁ। তেতিয়া 68,000 পৰিছে, আৰু সেই কম্পিউটাৰ চাবলৈ বিভিন্ন ধৰণৰ মানুহ আহিছিলে। তাৰপিছতে আমি গতিকে DTPও কৰিব পৰা হ'লোঁ নিজে, প্ৰুফ ৰিডিঙো কৰোঁ, অকণমান লিখি মেলিও দিওঁ, প্ৰিণ্টিঙো কৰোঁ, আৰু অফছেট প্ৰিণ্ট যেতিয়া ক'বলগীয়া হয় আমি বাহিৰৰ পৰা কৰাই নিওঁ। তেনেকৈ আৰম্ভ হৈছিলে। সেই গ্ৰাফিক প্ৰিণ্টাৰ্ছৰ পৰা আমি যিহেতু প্ৰিণ্টিং লাইনটো বাদ দিলোঁ, পিছত মোৰ দাদা গ'ল নিফ্টত, NIFT কলকাতাত, সি গাৰ্মেণ্ট টেকন'লজিৰ ডিপ্ল'মা ক'ৰ্ছ কৰিছিলে, আৰু মই গ্ৰেজুৱেশ্যন কৰাৰ পিছত বাহনা কলেজৰ পৰা মই ইংৰাজী সন্মানসহ মই BA পাছ কৰিলোঁ। তাৰপিছতে ভাবিছিলোঁ যে কি কৰোঁ। তেতিয়া প্ৰেছটো আমি এজনক চলাবলৈ দি, গাঁৱৰে আমাৰ সমবয়সী এজনক চলাবলৈ দি আমি গুচি গৈছিলোঁ দুইটা বেলেগ বেলেগ জেগাত আমাৰ সেই অধ্যয়ন বিভাগৰ মনটো ছেটিছফাই কৰিবৰ কাৰণে। মই গ'লোঁ দিল্লীলৈ, YMCAত মই PG ডিপ্ল'মা এডভাৰটাইজিং এণ্ড মাৰ্কেটিং কৰিলোঁ। দাদাই কৰিলেগৈ নিফ্ট কলকাতাত, ডনাৰ মিনিষ্ট্ৰীৰ স্পন্সৰ্ড ক'ৰ্ছ আছিলে। সি 1.5 বছৰীয়া এটা ডিপ্ল'মা ক'ৰ্ছ কৰিলে গাৰ্মেণ্ট টেকন'লজি। তেতিয়া আমি দুইটাই আমাৰ অভিজ্ঞতা গোটাবৰ কাৰণে কেনেকৈনো কৰ্পৰেট ৱৰ্ল্ডখন কেনেকৈ চলে, মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে, কমিউনিকেশ্যন স্কিল কেনেকুৱাকৈ বেটাৰ কৰিব পাৰি, বেংকিং স্কিলছ কি, যিহেতু আমাৰ স্কুলত এইবিলাক কথা শিকোৱা নাযায়। সেইকাৰণে আমি ভাবিছিলোঁ, আমি কিন্তু তেতিয়াই ভাবিছিলোঁ যে আমি ঘূৰি আহিম, আমি নিজে কিবা এটা কৰিম, ঔদ্যোগিক কিবা এটা ভাল ধৰণে কাম কৰিম। সেইকাৰণে আমি নিজৰ জেগাত নিজে গ্ৰুম হৈ আছিলোঁ বুলি ক'ব পাৰে। আপুনি যেনেকৈ পঞ্চপাণ্ডৱ হাবিত থাকোঁতে তেতিয়াই ভাবি আছিলে যুদ্ধ কেনেকৈ হ'ব, বা নিজকে ৰেডি কৰি আছিলে, ঠিক তেনেদৰে দিল্লীত মই ৰেডি হৈ আছিলোঁ। সিফালে মাজু দাদা বেদান্ত সেই কলিকতাত ৰেডি হৈ আছিলে। সি এক্সপৰ্ট হাউচত কাম কৰিছিলে। মই এডভাৰটাইজিং এজেঞ্চিত কাম কৰিছিলোঁ। মই কপি ৰাইটাৰ আছিলোঁ। মই বিভিন্ন পাঞ্চলাইন, হেডলাইন, বিভিন্ন ধৰণৰ সেইবিলাক কৰিব লাগে। ক্ৰিয়েটিভ ডিপাৰ্টমেণ্টত মই কাম কৰিছিলোঁ এই ক'ৰ্চটো কৰাৰ পিছত। তেনেদৰে মই 2010 চনলৈকে 2005 পৰা 2004ত মই গ্ৰেজুৱেশ্যন কৰিছোঁ। 2005ত মই ডিপ্ল'মা ক'ৰ্ছ 5-6ত শেষ কৰিছোঁ, আৰু 6 মধ্যভাগৰ পৰা মই 10লৈকে চাকৰি কৰিলোঁ, 4 বছৰ তাত দিল্লীতে। 10ত মই ঘূৰি আহিছোঁ। সেই যিটো 9 মানত আমাৰ এটা উকমুক দিছে, আৰু দাদা 9 মানত ঘূৰি আহিছে। 2009 মানত ঘূৰি আহি সৰুকৈ ৰুম লৈ পেলাই সি JB কলেজৰ ওচৰত এটা জেগাত, তেওঁৰ এজন বন্ধু মৃদুল হাজৰিকা, তেখেতৰ নাম ল'বই লাগিব, মৃদুল হাজৰিকা আৰু আমাৰ বেদান্ত কলিতা, তেওঁলোক দুজনে ক্ষুদ্ৰকৈ এটা প্ৰতিষ্ঠান আৰম্ভ কৰিছিলে। প্ৰথমতে সি স্কুলৰ বেল টাই এইবিলাকৰ অৰ্ডাৰ লৈছিলে। মই যেতিয়া দিল্লীত থাকোঁ, তেতিয়াই মই নাম চামবিলাক ক্ৰেক কৰি আছোঁ যে মই ষ্ট্ৰাকচাৰটো বনাই আছোঁ, বিজনেছ ষ্ট্ৰাকচাৰটো। অফিচৰ পৰা আহি পেলাই ৰাতি তাত অকলে থাকোঁ। মোৰ ৰুমমেট থাকে, চবেই নিজৰ জেগাত ব্যস্ত। মই তেতিয়া বিজনেছ আইডিয়াবিলাক ক্ৰেক কৰোঁ।
ইয়াৰ পৰা কয় যে ইয়াত মাৰ্কেটটো এনেকুৱা অপৰচুনিটি আছে, যিটো আমি SWOT এনালাইচিছ বুলি কওঁ, ষ্ট্ৰেংথ, উইকনেছ, অপৰচুনিটি এণ্ড থ্ৰেট। SWOT এনালাইচিছ মই ৰুমত বহি আহি কওঁ যে ইয়াৰ পৰা ডাটাখিনি দিয়ে যে ইয়াত মাৰ্কেট এনেকুৱা, ইয়াত এনেকুৱা পাৰ্টি আছে, ইয়াত এইখিনিত ভেকুৱাম আছে, এইখিনিত জেগাত আমি বিজনেছ কৰিলে এই জেগাটোত যদি আমি ফিক্স হওঁ তেতিয়াহ'লে ভাল কাম হ'ব। ইতিমধ্যে দাদাই তেতিয়ালৈ এটা লোন লৈ পেলাই আমি এটা প্ৰপ'জেল ৰেডি কৰিলোঁ, আৰু 2009 চনত আমি আহি পেলাই উদ্যোগ বিভাগ যিটো বামুণী মৈদামত আছে তাত আমি প্ৰপ'জেল দিছিলোঁ। আৰু খুব ভাল লাগে আজি ৰোমন্থন কৰি যে আমি তিনিচুকীয়াত যিটো আমাৰ যোৰহাটৰ যিটো ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট তাতকৈ প্ৰায় আপোনাৰ 100% বেটাৰ, তাতকৈ বহুত ডাঙৰ এটা উদ্যোগ আমি ইণ্ডাষ্ট্ৰিয়েল শ্বেড বুলি কয়। যেনেকৈ আপুনি ইয়াত দেখিব যোৰহাটত গাঁতানী আছে বা বেলেগ ক'ৰবাত তেনেকৈ ধৰণৰ এনিকেব, আজি কাজিৰঙা ইউনিভাৰ্চিটি যিটো পেৰেণ্ট অৰ্গেনাইজেশ্যন, তেওঁলোকে তেনেকৈ শ্বেড লৈ পেলাই কাম কৰি আছিলে। আমিও তেনেকৈ আজিৰ ড্ৰেছ কেপিটেল তেনেকৈ আমি শ্বেড পাইছিলোঁ তিনিচুকীয়া ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত। আৰু সেই যেতিয়া চেংচন হ'ল, মই তেতিয়া ঘৰলৈ অহাই নাছিলোঁ। মই দিল্লীৰ পৰা মোৰ অফিচত পেটৰ বিষ বুলি কৈ পেলাই মই ফ্লাইটত আহি পেলাই তাত সেই প্ৰপ'জেল প্ৰেজেণ্টেশ্যন দি তেওঁ কনভিন্স হৈছিলে। কনভিন্স হোৱাৰ পিছত ক'লে তোমালোকক আজি যদি এপ্ৰুভেল দি দিওঁ চব, তোমালোকে বহুত বেছি ইগ' হৈ যাব পাৰে, গতিকে তোমালোকে এইটো ৰাখি থৈ দিলোঁ, কিন্তু তোমালোকে কাম আৰম্ভ কৰিব পাৰা, ইউ গাইজ গ' হেড বুলি ক'লে। খুব ভাল আছিলে মানুহজন কিন্তু দেই, DICৰ। মই এইবিলাক কথা মনত পৰিলে অলপ ক'বলৈ মন যায়। তাৰপিছতে মই গৈ পেলাই 6 মাহমানৰ পিছত মই চাকৰি ৰিজাইন কৰিছোঁ, আৰু তাৰপিছত তিনিচুকীয়া ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত আমি যন্ত্ৰপাতি আনি পেলাই আমাৰ আপাৰ আছামৰ ফাৰ্ষ্ট যিটো মানে হাইটেক আপোনাৰ গাৰ্মেণ্ট ইণ্ডাষ্ট্ৰি সেইটো আমি আৰম্ভ কৰিছোঁ। এই হাইটেক বুলি কওঁতে কেইটামান কথা ক'বই লাগিব যে গাৰ্মেণ্ট বনোৱাৰ আগত আমাৰ ইয়াত ফেশ্বন বুলি ক'বলৈ হ'লে বুজায় যে বুটামটো কেনেকুৱা, কাটটো কেনেকুৱা, ফুল আছে নে কি আছে, প্ৰিণ্ট কেনেকুৱা, ডিজাইন কেনেকুৱা, এম্ব্ৰইডাৰী কেনেকুৱা, কিন্তু তাৰ আগতে প্ৰথমতে সোমাব যে মেচিনবিলাক কেনেকুৱা, আপোনাৰ অভাৰলক মেচিনটো কেনেকুৱা, আপোনাৰ চিলোৱা মেচিনটো কেনেকুৱা, আপোনাৰ কাটিং মেচিনটো কেনেকুৱা, প্ৰডাকশ্যন পাৰ আৱাৰ কিমান ওলাব। গতিকে সেই যিটো সেইটো কাৰণে মই বিভিন্ন জেগাত গৈছিলোঁ। দিল্লীত থাকোঁতে মই লুধিয়ানা গৈছিলোঁ কেইবাবাৰো। লুধিয়ানাত বহুত ডাঙৰ ইণ্ডাষ্ট্ৰি আছে, তাত কেনেকৈ কাটিং হয়, কেনেকৈ পেকিং হয়, কেনেকৈ ফিনিচিং হয়, মজুৰি কেনেকৈ দিয়ে, ডিছপেচ কেনেকৈ কৰে, ৰ' মেটেৰিয়েল কেনেকৈ চ'ৰ্চিং কৰে, সেইবিলাক মই চাবলৈ গৈ আছিলোঁ মাজে মাজে। আৰু তেতিয়ালৈ যেতিয়া 2009 চনত দাদাই যেতিয়া আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি প্ৰথমতে 6 মাহমান আমি ট্ৰেডিং কৰিছিলোঁ। ট্ৰেডিং মানে হৈছে যে আমি অৰ্ডাৰ লৈছিলোঁ, বেলেগত বনাই আনি আমি তেনেকৈ দিছিলোঁ। পিছত যেতিয়া আমাৰ ইণ্ডাষ্ট্ৰি ছেটটো পালোঁ 2009 চনৰ মাজভাগলৈ তিনিচুকীয়া ইণ্ডাষ্ট্ৰিয়েল ইষ্টেট আৰম্ভ হৈছিলে। কিন্তু তিনিচুকীয়া ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত অসুবিধা হয় আমাৰ, যিহেতু আমি ঘৰ তেনেকৈ আমাৰ দেউতা মা তেতিয়ালৈ অকলশৰে থাকে, আৰু আমি দেখিছিলোঁ যে তিনিচুকীয়াৰ কিছুমান পাৰিপাৰ্শ্বিক সমস্যা আছে। ধৰক তাতে আমাৰ অসমীয়া মানুহৰ ডিমাণ্ডিং হেৰিটো বহুত বেছি থাকে। চান্দা সংস্কৃতিটো তিনিচুকীয়াত বহুত বেছি, মানে আপোনাৰ তাত এনেকুৱা বহুত ঘটনা হৈ গৈছে। আমাৰ ঠেলা ওলাই সন্ধিয়া লগা ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত বৰগুৰিত আছিলে, বৰগুৰি ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত তাত বস্তু থ'বলৈ যায়, ঠেলাওলাটোক চৰিয়াই পেলাই পঠিয়াই দিয়ে। গতিকে তেনেকুৱা কিছু বস্তুখিনি মানে আনিবলৈ নিদিয়ে নহয়, পইচা লাগে ঘূৰিয়াই পেলাই। যেতিয়া বস্তু আপুনি ইণ্ডাষ্ট্ৰিয়েল ইষ্টেটত দিলেগৈ, দি পেলাই যেতিয়া ঘূৰি আহিব দিয়ে 100 টকা। গতিকে তেনেকুৱা ধৰণৰ কিছুমান প্ৰব্লেম থাকে। এইফালেতো ডেলিভাৰী কৰিবই লাগে, কিছু সন্ধিয়া হ'লে নাযায় আৰু ঠেলা ফালে ৰিক্সা নাযায়। আপুনি ভাবিব নোৱাৰা কিছুমান সমস্যা পাই গৈছিলোঁ আমি। আৰু তাৰপিছতে জন্মস্থান ইয়াত মানুহখিনি থাকে, চিনাকি মানুহেহে আপোনাক গ্ৰুম কৰাত সহায় কৰে বিজনেছ এটা। গতিকে তিনিচুকীয়াতো আপুনি জানেই যে নন আৰ্টিষ্ট মানুহ যথেষ্ট আছে তাত। গতিকে তাত মাৰ্কেটখন কেপচাৰ কৰিবৰ কাৰণে সেই এটা আমাৰ যিটো বনিয়া লবি, সেইটো ক্ৰেক কৰিবৰ কাৰণে বহুত টাফ। কিন্তু তাত আমি থাকিলোঁ, প্ৰায় 2 বছৰমান থাকিলোঁ। পিছত মই যেতিয়া ঘূৰি আহিলোঁ, এই ষ্টেটটো দাদা তাত থাকে তিনিচুকীয়া ইণ্ডাষ্ট্ৰিয়েল, মই যোৰহাটত ইয়াত আহি পেলাই আৰম্ভ কৰিছিলোঁ। ফাৰ্ষ্ট ইয়াতে আৰম্ভ হৈছিলে নে? নহয়, ইয়াত নহয়, এই আমি JB কলেজ ৰোডত সি দাদা আছিলে প্ৰায় 1 বছৰমান। তাৰপিছত আমি এইটো ৰাস্তাতে অলপ আগত গৈ কুনাল চুইচ বুলি এখন হেৰি আছে, তাৰ কাষত সৰু এটা ৰুম। আৰু আমাৰ ফাৰ্ষ্ট মেজৰ ক্লায়েণ্ট আছিলে ডন বস্কো বাগচুং। তেতিয়া ফাদাৰ জ'জ' মেথিউ আছিলে, তেওঁ আমাৰ তেতিয়া মেচিন কেইটামান আমি ইয়াৰ পৰা আৰম্ভ কৰিছোঁ এটা ইউনিট। তেওঁ চাবলৈ আহি খুব ভাল পালে, আৰু ডন বস্কোৰ ইউনিফৰ্মখিনি কৰিবলৈ আমাক দায়িত্ব দিছিলে। সেইটো আমাৰ মেজৰ মানে ব্ৰেক থ্ৰু আছে, টাৰ্ণিং পইণ্ট বুলি ক'ব পাৰে। কাৰণ তাত আপোনাৰ প্ৰায় 1000 ষ্টুডেণ্ট আছে। সেই 1000 ষ্টুডেণ্টক ভালকৈ ছাৰ্ভিচ দিব পাৰিলে আপোনাৰ এটা বিজনেছ হয়, যিটোৰ পৰা আপুনি এটা মূলধন গোটাব পাৰে। মূলধনটোৰ পৰা অলপ সঞ্চয় কৰিব পাৰে, বা সেই সঞ্চয় আকৌ আপুনি ইনভেষ্ট কৰিব পাৰে। এটা বিজনেছ মডেল এটা আহি যায় আৰু। গতিকে আৰম্ভণি বুলি ক'বলৈ গ'লে এইখিনি ক'ব। যিহেতু এই ড্ৰেছ কেপিটেল সকলো মাজত লাহে লাহে জনপ্ৰিয় হৈ পৰিছে, আৰু এই ড্ৰেছ কেপিটেলৰ যিটো বিশেষত্ব, সেই বিশেষত্বটো কি? ড্ৰেছ কেপিটেলৰ বিশেষত্ব বুলি ক'লে আপুনি প্ৰথমতে বিশেষত্ব নামটোতে আহিব লাগিব। নামটো হৈছে আপোনাৰ কাৰ্ল মাৰ্ক্সৰ ডাছ কেপিটেলখন ঘৰত আছিলে, মই গোটেইখন পঢ়া নাই বাৰু। কিন্তু সেই যিটো চাইণ্টিফিক ছ'চিয়লজিম, সেইটোৰ পৰা আমি অলপমান অনুপ্ৰাণিত যে সমাজবাদ। গতিকে আমাৰ ফিলচফিটোত এটা ইউনিকনেছ আছে, যিটো বিজনেছ পৰিৱেশত বৰ্তমান ছাষ্টেইনেবিলিটি বুলি কয়। সেইটো আমাৰ বিশেষত্ব। অৰ্থাৎ ছাষ্টেইনেবিলিটি মই তোমাক যদি বুজাবলৈ যাওঁ, এনেকুৱা ধৰণৰ কথা হ'ব, বা সদায় হয় তোমাৰ ভিউৱাৰসকলক, যে আমাৰ ইয়াৰ লোকেল ৰিচোৰ্চ ইউজ হ'ব লাগে। আমি যিটো প্ৰফিট কৰোঁ, সেই প্ৰফিটটোৰ ফাইনেন্সিয়েল ডিষ্ট্ৰিবিউশ্যন, অৰ্থাৎ সেই পইচাটো
বেলেগ বেলেগ জেগাত আমাৰ ইয়াৰে মানুহৰ মাজত ডিষ্ট্ৰিবিউট হৈ যাব লাগে যিবিলাক মেটেৰিয়েল আমি ইউজ কৰোঁ সেইখিনি প্ৰকৃতিৰ পৰা আহৰণ কৰিব পাৰিলে ল'ব পাৰিলে ভাল হয় যি ধৰণে আমি পেকেজিং কৰোঁ কিবা কৰোঁ সেইখিনি আপোনাৰ ধৰক প্ৰকৃতিৰ অনুকূল হ'ব লাগে গতিকে এইবিলাকক ছাষ্টেইনেবিলিটি এইটো এটা বৰ ডাঙৰ আজিৰ তাৰিখত গ'ল আৰু ড্ৰেছ কেপিটেলে সেই ছাষ্টেইনেবিলিটিটো খুব বেছি প্ৰায়ৰিটি দিয়ে খুব বেছি গুৰুত্ব দিয়ে সেইটো আমাৰ ফিলচফি হয় ফাৰ্ষ্ট সেইটো আৰু ছেকেণ্ডটো হৈছে আমাৰ ইউনিকনেছ আমাৰ শ্লোগানটো হৈছে নতুন চিন্তা নতুন চিনাকি গতিকে নতুন চিন্তা আমাৰ থাকিবই লাগিব সেইকাৰণে মই পিছত প্ৰডাক্ট যদি দেখুৱাবলগীয়া মই তোমাক দেখুৱাম এনেই মই দেখুৱাইছোৱেই যেনেকৈ এডাল হেঙাৰ এডাল বাঁহৰ হেঙাৰ এই টি চাৰ্টটোত আমি দেখিছোঁ জীৱন বৰ অনুপম এইটো টিটক আমাৰ এটা ব্ৰেণ্ড মই পিছত তোমাক ক'ম এই বাঁহৰ হেঙাৰডাল বাঁহটো হৈছে আমাৰ নৰ্থ ইষ্টত পোৱা বহুত পৰিমাণে পোৱা যায় গতিকে বাঁহটো ইউজ কৰিছোঁ বাঁহৰ হেঙাৰডাল বনাইছোঁ মোৰ ঘৰৰ ওচৰৰ নিপুল বেজবৰুৱা বুলি এজন ডাঙৰ আৰ্টিষ্ট তেখেতক গুণ কৰি তেখেতে আজিলৈ সৈতে বাঁহৰ হেঙাৰ বনাই পোৱা নাছিলে মই এটা প্ৰপ'জেল দিলোঁ তেওঁ তাৰ পৰা এটা প্ৰডাক্ট সৃষ্টি হ'ল তাৰ পৰা আমি দুয়ো লাগিছোঁ এটা চেম্পল সৃষ্টি কৰিবৰ কাৰণে এতিয়া এনেকুৱা হেঙাৰ মই দিল্লীত এক্সিবিশ্যন কৰিবলৈ গ'লোঁ ফেশ্বন ডিজাইনাৰ 200 পিচ অকল হেঙাৰ অৰ্ডাৰ দিলে এইটোক ছাষ্টেইনেবিলিটি বুলি কয় বা এইটোক কোৱালিটি বুলি কয় এইটো ইউনিকনেছ থাৰ্ডটো হৈছে আমাৰ কোৱালিটিটো আমাৰ আমি কোৱালিটি ঠিক কৰিবৰ কাৰণে প্ৰথম দিনাখনৰ পৰা আমি জানিছিলোঁ যে লোকেল বুলি থলুৱা বুলি অসমীয়া বুলি যাতে কোনো ধৰণৰ চেণ্টিমেণ্টেল হৈ পেলাই আমাৰ ইয়ালৈ মানুহ নাহে কাৰণ সেই তেনেকৈ যদি আহে তেতিয়াহ'লে 2 দিন আহিব 4 দিন আহিব এবাৰ আহিব 2 বাৰ আহিব কিন্তু সৰ্বদা কালৰ কাৰণে নাথাকে যেনেকৈ আজি এডিডাছ বুলি ক'লে আপুনি এটা ব্ৰেণ্ডৰ কথা ভাবে যে এই এটা নিৰ্দিষ্ট কোৱালিটি ষ্টেণ্ডাৰ্ড আপোনাৰ মনলৈ আহে এটা প্ৰাইচ থাকিব ঠিক তেনেদৰে ড্ৰেছ কেপিটেলৰ এটা কোৱালিটি সদায় মেইনটেইন কৰিবলৈ চেষ্টা কৰে আমাৰ চিলাইটো আমি জুকি মেচিনত কৰোঁ যিবিলাক জাপানীজ মেচিন হয় আমাৰ কাজ মেচিনটো টাইৱানৰ পৰা অনা আমাৰ কাটিং মেচিনটো চাইনিজ এটা কাটিং মেচিন হয় যিটো আমি একেদিনতে মোটামুটি ধৰক একেবাৰতে আমি 30টা চাৰ্ট বা 20টা চাৰ্ট কাটিব পাৰোঁ গতিকে সেই প্ৰডাকশ্যন ষ্ট্ৰীমলাইনিং ষ্টিচিং কোৱালিটি ফিটিং বা ফেব্ৰিক কোৱালিটি এই গোটেইবিলাকত আমি এটা কোৱালিটি মেইনটেইন কৰিবলৈ চেষ্টা কৰোঁ সেইটো আমাৰ বিশেষত্ব বুলি ক'ব পাৰে আৰু বাকী ডিজাইনত আমি অলপ বিশেষত্ব কৰিছোঁ কিছুমান ডিজাইন আমি দেখিছিলোঁ যে বিহুত পিন্ধা পূজাত পিন্ধা বা বিয়াত পিন্ধা তেনেকুৱা এথেনিক যিটো অসমীয়া এথেনিক সাজপাৰ তাত ডিজাইনবিলাক সাধাৰণতে মেখেলাৰ পৰা কাটি পেলাই লগায় এম্ব্ৰইডাৰী কৰে বোৱা হেৰিটো বহুত কনচেপ্টটো কম আছিলে আমি প্ৰথমতে NGOৰ লগত কাম কৰিছিলোঁ কিন্তু বহুত ঢাকা খালোঁ তেওঁলোকে সময়ত বস্তু দিব নোৱাৰে গতিকে তাৰপিছত আমি নিজৰে এতিয়া আমাৰ 5খন তাঁতশাল চলি আছে সেই তাঁতশালত আমি নিজৰ মটিভ যিবিলাকক চাৰ্টৰ হেৰিবিলাকক মটিভ বুলি কয় যেনেকৈ ধৰক মই এটা দেখুৱাই দিছোঁ আপোনাক যেনেকৈ এইটো এটা কুৰ্তা এই কুৰ্তাটোত যিটো এইটো বস্তু ব্যৱহাৰ হৈছে এই কুৰ্তাটোৰ এইখিনি আমি বেলেগ ধৰণে কৰিছোঁ গতিকে এই মটিভখিনি আমি নিজে বৈ লৈছোঁ গতিকে এইখিনি হৈছে আমাৰ বিশেষত্ব ড্ৰেছ কেপিটেলৰ যিখিনি উৎপাদ্য সামগ্ৰী সেই সামগ্ৰীখিনিৰ বিষয়ে অলপ ক'ব নেকি ড্ৰেছ কেপিটেলৰ উৎপাদিত সামগ্ৰী ক'লে আমাৰ 5টা মূল কেটেগৰী আছে 5টা কেটেগৰীত আমি ভাগ কৰিব পাৰি আৰু সেই 5টা কেটেগৰীত আমি 5টা বেলেগ বেলেগ ব্ৰেণ্ড নেমো দিছোঁ এতিয়া খুব ভাল লাগিব তোমাৰ লগত শ্বেয়াৰ কৰি যে আমি চাগে উত্তৰ পূৰ্বাঞ্চলৰে এনেকুৱা এটা সংস্থা হ'ম চাগে যিটোৰ আমি এতিয়া এটা ট্ৰেডমাৰ্ক পাইছোঁ ইণ্টেলেকচুৱেল প্ৰপাৰ্টি ৰাইট বৌদ্ধিক সম্পদৰ আণ্ডাৰত কলিকতা অফিচত আমাৰ এটা ৰেজিষ্ট্ৰেশ্যন পাইছোঁ এটা ব্ৰেণ্ডে খুবেই ভাল কথা সেইটো নামটো হৈছে টিটক টি মানে হৈছে টি চাৰ্ট টক মানে হৈছে কথা মই এইটো পিন্ধি আছোঁ এনেকুৱা আৰু থেংক ইউ এইটো কনচেপ্টটো আছিলে মই দিল্লীত থাকোঁতে দেখিছিলোঁ যে বহুত মিছকনচেপশ্যন আছে আমাৰ অসমীয়া মানুহৰ ইটছ নট অসম ইটছ অসম তাত কৈছে নট এভৰি ওৱান ইন আছাম ইজ এ টেৰৰিষ্ট গতিকে যিটো ভুল ধাৰণা আহিলেহে বুজিব মানে এনেকুৱা কলকিয়েল কিছুমান ডিজাইনে আমি কৰোঁ এইটো 12 বছৰ হৈ গ'ল প্ৰায় 100 ডিজাইন আমি কৰিলোঁ মোৰ দেন 100 আৰু ইয়াৰ আমি বাল্ক প্ৰডাকশ্যনো কৰোঁ কনচাইনমেণ্ট বেচিছত তেনেকৈ অভিয়েন্ত্ৰিক্সৰ কাৰণে আমি কৰিছোঁ জি ষ্টৰ প্ৰিন্সিপলছৰ কাৰণে কৰিছোঁ JECৰ কাৰণে কৰিছোঁ ডিব্ৰুগড় ইউনিভাৰ্চিটি বিভিন্ন ডিপাৰ্টমেণ্টৰ কাৰণে কৰিছোঁ আছামিজ ডিপাৰ্টমেণ্টৰ কাৰণে কৰিছোঁ এন্থ্ৰপলজিৰ কাৰণে কৰিছোঁ ল ডিপাৰ্টমেণ্টৰ কাৰণে কৰিছোঁ চৰকাৰী চাপ্লাই কৰিছোঁ ইনফেক্ট য়োগা যিটো ইণ্টাৰনেশ্যনেল য়োগা ডেৰ অসমৰ যিটো মেইন ফেষ্টিভেল হয় 5500 পিচ এটা অৰ্ডাৰ থাকে তেনেকুৱা আমি সেইটো মানে কম্পিটিটিভ বিডিং হয় গুৱাহাটীত লাষ্ট বিডিং হৈছে মাজুলীত হওঁতে আমি কৰিছোঁ 2বাৰ আমি পাইছোঁ গতিকে সেইটো এটা খুব ভাল লগা কথা এতিয়া মই টিটকৰ যিটো আমাৰ যিটো মূল 4টা কেটেগৰী সেইটোৰ পৰা মই কৈ গৈছোঁ আমাৰ ফাৰ্ষ্ট টিটকটো হৈছে টি চাৰ্টত আমি 100% কটন ব্যৱহাৰ কৰোঁ 180 GSM যেনেকৈ এইটো থিম হৈছে আই এম প্ৰাউড অফ ইয়াত আই এম প্ৰাউড অফ ভূপেন হাজৰিকা ৰচকী নাচনী তেনেকৈ আৰু ইয়াৰ ভিতৰত আমাৰ টিটকটোৰ ৰেজিষ্ট্ৰেশ্যন ট্ৰেডমাৰ্ক এনেদৰে আহে এইটো মানে হৈছে ৰেজিষ্টাৰ্ড মাৰ্ক তাৰপিছতে আপোনাৰ কেইটামান ডিজাইন মই থুলমূলকৈ দেখুৱাই দিছোঁ এইটো হেজাৰ ধুমুহাত তেওঁ আছিল এইটো আমাৰ ঘৰত থকা তামোল কেইজোপাৰে মই বনাইছিলোঁ ডিজাইনটো খুব ভাল লাগিছে থেংক ইউ তাৰপিছতে আপোনাৰ এটা খুব পপুলাৰ ডিজাইন আছে নাখাওঁ যা সুদা ভাত এইটো মাছ মাৰি থকা নাখাওঁ যা সুদা ভাত এইটো ওৱান অফ দ্য মষ্ট পপুলাৰ টি চাৰ্ট ডিজাইন আমাৰ এইটো খুব বহুতবাৰ আমি ৰিপ্ৰিণ্ট কৰিছোঁ তুমি পিন্ধি থকাটোতো আমাৰ এটা পপুলাৰ ডিজাইন হয়েই বাৰু
তাৰ উপৰিও আমি ইয়াৰ উপৰিও এতিয়া নতুনকৈ বিহুক লৈ পেলাই আমি বনাওঁ বিভিন্ন ধৰণৰ, যেনেকৈ এইটো আমাৰ এটা খুব ভাল ডিজাইন আৰ্যই কলিজা, এইটো দেখিছে চাগে। আমাৰ দ্বিতীয়টো ব্ৰেণ্ড হৈছে ইষ্টাৰ্ণ এলিগেন্স। ইষ্টাৰ্ণ এলিগেন্স মানে হৈছে আপোনাৰ নৰ্থ ইষ্টৰ ইষ্টাৰ্ণ, আৰু এলিগেন্স মানে এইটো আমি নৰ্থ ইষ্টৰ বিভিন্ন ধৰণৰ, ধৰক আপুনি যদি দেখে যে অসমতে আপোনাৰ বিভিন্ন ধৰণৰ কমিউনিটি আছে, আমাৰ কোচ, কেওঁট, বড়ো, মিচিং, ৰাভা, কলিতা, সোণোৱাল কছাৰী, টাই আহোম, টাই ফাকে, ইমান বেছি কমিউনিটি আছে যে সকলোৰে কমিউনিটি উইভিং স্কিল আৰু আপোনাৰ মটিভ, কালাৰ ভেৰাইটি বেলেগ বেলেগ। গতিকে ধৰক গামোচাখনে যদি চাই, বড়ো গামোচা বেলেগ, ৰাভাৰ গামোচা বেলেগ, তিৱাৰ গামোচা বেলেগ, আমাৰ মিচিঙৰ গামোচা, মিচিঙৰ ষ্টলখন বেলেগ। যে আমি সেই তেওঁলোকৰ ইনস্পায়াৰ্ড সেই ডিজাইনখিনিক লৈ পেলাই আমি গাৰ্মেণ্টিঙত কেনেকৈ কাম কৰিব পাৰি, বা তেওঁলোকৰ সেইখিনিক আমি ফিউজন বেছড আমাৰ নিজৰ ধৰণে কেনেকৈ বনাব পাৰি, সেইটো আমাৰ মূল উদ্দেশ্য। সেইকাৰণে নাম দিছোঁ ইষ্টাৰ্ণ এলিগেন্স, অৰ্থাৎ ইয়াৰে বিউটি, ইয়াৰে থকা সৌন্দৰ্যখিনি কেনেদৰে নতুন ধৰণে পেছ কৰিব পাৰি। যেনেকৈ ধৰক এতিয়া মই দেখুৱাই আছোঁ আমাৰ ইষ্টাৰ্ণ এলিগেন্সৰ আণ্ডাৰত এইটো এটা এৰীৰ জহৰ কোট। এই এৰী জহৰ কোটটোত এইখিনি আপোনাৰ এইটো মিচিং ট্ৰেডিশ্যনেল ডিজাইনৰ হয়, কিন্তু মিচিঙৰ যিটো মিবু চোলা হয়, ট্ৰেডিশ্যনেল মানে এইটো নহয় যে তেওঁলোকে পিন্ধি থকা মিবু চোলাটোকে আমি বিক্ৰী কৰিম, কিন্তু মিচিঙৰ ধৰক মটিভখিনি, যেনেকৈ ধৰক এইটো মিবু চোলাৰ বা আপোনাৰ কেছ ডিজাইন বুলি কয়, এই মিচিঙৰ এইটো ডিজাইন লৈ পেলাই আমাৰ নতুন ধৰণে আমি এতিয়া এইটো এৰীৰ প্ৰিন্স কোট বনাইছোঁ। ঠিক তেনেদৰে এইটো তেনেকৈ অকণমান কাম থকা, ঠিক তেনেদৰে এইটো এতিয়া এৰীৰ প্ৰিন্স কোট। আমাৰ প্ৰত্যেকটো আপোনালোক কৈ ভাল পাম যে আমাৰ ইষ্টাৰ্ণ এলিগেন্সৰ আণ্ডাৰত যিবিলাক চিল্কৰ বস্তু হয়, ইষ্টাৰ্ণ এলিগেন্সত আমি কটন, খাদী, হেণ্ডলুমৰো কৰোঁ কটনৰ, আৰু আপোনাৰ এৰীৰো কৰোঁ, মুগাৰো কৰোঁ, অলপ আমি মালবেৰী কৰোঁ, কিন্তু কম কৰোঁ মালবেৰী। এতিয়া এইটো এৰীৰ নেচাৰেল ডাই প্ৰডাক্ট হয়, এইটো চপন গছৰ বাকলিৰ পৰা ৰং কৰা। এই এৰী নেচাৰেল প্ৰডাক্টত আমাৰ যিটো চিল্ক মাৰ্কৰ টেগ আছে, আপোনাৰ আমাৰ পৰা চিল্ক কিনিলে পিয়ৰিটি চাৰ্টিফিকেট পাব এনেদৰে। ইয়াৰ ষ্টিচিং আমাৰ বিশেষত্ব থাকে, আমি ব্লেকবেৰী বা তেনেকুৱা ধৰণৰ যিবিলাক ব্ৰেণ্ড হয় তেওঁলোকৰ লগত ফিটিং আৰু ষ্টিচিং কোৱালিটি মেটচ কৰিবলৈ সদায় চেষ্টা কৰি আহিছোঁ। ইয়াত আপোনালোকে বুটামটো দেখিছে, ইষ্টাৰ্ণ এলিগেন্স নামটো নৰ্থ ইষ্টৰ বেষ্ট হোৱাৰ কাৰণে, প্ৰডাকশ্যন ইয়াত হোৱাৰ কাৰণে আমি বুটামটো বাঁহৰেই বনাই লৈছোঁ, যাতে আপোনালোকে 100% অৰ্গেনিক বা 100% এথনিক বস্তু এটা পায়। ঠিক তেনেদৰে এতিয়া মই চাৰ্ট দুটামান দেখুৱাই দিছোঁ। এইটো হৈছে হেণ্ডলুম কটন, খাদী কটনৰ চাৰ্ট। তাত আপুনি দেখিছে আমাৰ নিজৰ শালত আমি এনেকৈ পাৰি ডিজাইন কৰি লৈছোঁ। এইবিলাক বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত আপুনি প্ৰগ্ৰেমত পিন্ধিব পাৰে, ফেষ্টিভেলত পিন্ধিব পাৰে, চেৰিমনিয়েল। আৰু এটা কটনৰ মই দেখুৱাইছোঁ, ব্লেকত কৰিছোঁ এইটো এনেদৰে। ইষ্টাৰ্ণ এলিগেন্স এনেকৈ টেগ থাকে, পিছফালে এনেকৈ ডিজাইন কৰিছোঁ। এই দুটা চেম্পল দেখুৱাইছোঁ মই, বহুত দেখুৱাই থাকিলে আপোনালোক হয়তো বিৰক্তও হ'ব। বা এইটো এতিয়া মুগা স্পান বুলি এটা ফেব্ৰিক, এইখিনি মই পাৰি অ'ভেনত দেখুৱালোঁ। এইটো এম্ব্ৰইডাৰী বেছড এটা শ্বাৰ্ট। ঠিক তেনেদৰে আমি লং কুৰ্তা বনাওঁ, শ্বৰ্ট কুৰ্তা বনাওঁ, প্লেইন বস্তুও পায়, এনেকুৱা নহয় যে চব এনেকৈ ইষ্টাৰ্ণ এলিগেন্সৰ কাম কৰাই থাকিব, প্লেইনো হ'ব পাৰে বহুত ক্ষেত্ৰত। তেনেকৈ এইখন শ্বল, এইখন এৰীৰ শ্বল। এইখন আমাৰ নিজৰ শালৰ বস্তু নহয়, আমি এজন ছয়গাঁও বকোৰ তেখেত ফেমাছ আৰ্টিষ্ট, তেখেতৰ লগত আমি কলাবৰেশ্যন কৰিছোঁ, তেখেতে নেচাৰেল ডাই কৰে। হেণ্ডলুম বস্তুটো এনেকুৱাও নহয় যে আপুনি নিজে ব'ব, নিজে সূতা কাটিব, নিজে প্ৰডাকশ্যন কৰিব আৰু সকলো বস্তু আপুনি ইয়াত নিজে বিক্ৰী কৰিব। হেণ্ডলুম কলাবৰেটিভ এটা কাম, সূতা বেলেগে খেতি কোনোবাই কৰিব লাগিব, সূতা বেলেগে কাটিব লাগিব, গাৰ্মেণ্টিং আমি নিজে কৰোঁ, গতিকে তেনেকুৱা ধৰণৰ কাম এটা। এইখন হৈছে মিচিঙৰ এখন ছিংগল চাদৰ। আমাৰ ইষ্টাৰ্ণ এলিগেন্সৰ আণ্ডাৰত এনেকুৱা ধৰণৰ বস্তু কিছু নাই। এইখন ধৰক এতিয়া কেঁচাপাত কটনৰ ছিংগল চাদৰ। তাৰপিছতে এইখন আপোনাৰ এৰীৰ নেচাৰেল ডাই যিখন মই আপোনাৰ শ্বল দেখিছিলোঁ, এইখন ছিংগল চাদৰ, খুব ধুনীয়া ছিংগল চাদৰ। এইবিলাক আমাৰ এতিয়া সমাদৰ লাভ কৰিছে কিছু বস্তুৱে। এইখন এৰীৰ ছিংগল চাদৰ। গতিকে ইষ্টাৰ্ণ এলিগেন্সৰ ভিতৰত আহিবলগীয়া এনেকুৱা, য'ত আপুনি অকণমান অসমৰ কেঁচা মাটিৰ গুণ পাব। এতিয়া ড্ৰেছ কেপিটেলৰ অন্য এটা কেটেগৰী হৈছে আপোনাৰ ইউনিফৰ্ম কেটেগৰী। ইউনিফৰ্মটোত আমি চিলি চক্ৰেটিছ বুলি লিখোঁ, কেতিয়াবা আমি ড্ৰেছ কেপিটেল বুলিও লিখোঁ। এতিয়া ইউনিফৰ্মৰ বুলি ক'লে সাধাৰণতে বুজা যায় স্কুল আৰু কলেজৰ, কিন্তু সেইটোৱেই নহয়। ইউনিফৰ্ম ছেগমেণ্টটো আপুনি যদি চায়, ইউনিফৰ্মটো হৈছে আপোনাৰ ইউটিলিটি গাৰ্মেণ্টছ। ইউটিলিটি গাৰ্মেণ্টছত আমি চাৰ্ট, পেণ্ট, কোট, ব্লেজাৰ, এপ্ৰন, ট্ৰেকশ্বুট, টি শ্বাৰ্ট, ফায়াৰ ৰিটাৰ্ডেণ্ট অভাৰঅল, নৰ্মেল কভাৰঅল, কেপ, এইবিলাক বিভিন্ন ধৰণৰ বস্তু বনাওঁ। চুৱেট শ্বাৰ্ট, হুডি, এইবিলাক গোটেই বস্তুবিলাক বনাওঁ। সেই কেটেগৰী যদি আপুনি কৰি দেখে যে স্কুলৰ কাৰণে বেলেগ ড্ৰেছ, কলেজৰ কাৰণে বেলেগ ড্ৰেছ, হস্পিটেলৰ কাৰণে বেলেগ ড্ৰেছ, এখন হস্পিটেলত এটা ছিকিউৰিটি গাৰ্ড থাকিলে, ৰিচিপশ্যনিষ্ট থাকিলে, ডক্টৰ থাকিলে, নাৰ্ছ থাকিলে, হাউচকিপিং ষ্টাফ থাকিলে, এটেণ্ডেণ্ট, লেব এটেণ্ডেণ্ট থাকিলে, গতিকে এই বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ কাৰণে বেলেগ ইউনিফৰ্মৰ দৰকাৰ হয়। আমি কিন্তু হস্পিটেলৰো কৰোঁ, হোটেলৰো কৰোঁ, স্কুলৰো কৰোঁ, কলেজৰো কৰোঁ, আৰ্মিৰো কৰোঁ, পুলিচৰো কৰোঁ। ইউনিফৰ্ম ছেগমেণ্টটো, সম্পূৰ্ণ ইউনিফৰ্ম ছেগমেণ্টটো আমি কেটাৰ কৰিব পাৰোঁ। যদি কোনোবাই নতুনকৈ কিবা এটা হোটেল খুলিছে, ইউনিফৰ্মটো কেনেকুৱা হ'ব তাৰ ডিজাইন এছাইনমেণ্টটো আমি কনচালটেঞ্চিও দিওঁ, সেইখিনি ফ্ৰীকৈ থাকে আমাৰ।
আকৌ আপোনাৰ কলেজ এখন আৰম্ভ কৰিছে, জুনিয়ৰ কলেজ এখন বা স্কুল এখন, তাৰ নাৰ্চাৰী ছেগমেণ্টটো কেনেকুৱা ড্ৰেছ হ'ব লাগে, আপাৰ ক্লাছৰ কেনেকুৱা হ'ব লাগে, ছামাৰৰ ইউনিফৰ্ম কেনেকুৱা হ'ব লাগে, উইণ্টাৰ ইউনিফৰ্ম কেনেকুৱা হ'ব লাগে, স্পৰ্টছ ড্ৰেছটো কেনেকুৱা হ'ব লাগে, এইবিলাকৰ কনচালটেঞ্চি আমি দিওঁ। সেই হিচাপত আমাৰ মেটেৰিয়েল থাকে, সেইখিনি আমি নিজৰ প্ৰডাকশ্যনো কৰোঁ, সেইখিনি আমি দেখুৱাব পাৰোঁ। কেতিয়াবা মই চেম্পল দেখুৱাই দিছোঁ, যেনেকৈ ধৰক এতিয়া টাটা মটৰ্ছৰ কাৰণে এটা আমি বনাইছিলোঁ টিয়াগোৰ লঞ্চৰ সময়ত, এইটো পেটাৰ্ণটোৱে বেলেগ আছিলে এনেকৈ ধৰণৰ। এইটো এটা টিয়াগোৰ কাৰণে বনাইছিলোঁ। এইটো আপোনাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি এটা টি চাৰ্ট হয়, ষ্টেটিষ্টিক্স ডিপাৰ্টমেণ্টৰ। তো এইবিলাক টি চাৰ্ট দুটা আপোনাক দেখুৱালোঁ, দুটাৰ আকৌ মেটেৰিয়েলো বেলেগ আছে। তাৰপিছতে মই আৰু এটা টি চাৰ্ট দেখিছোঁ, এইটো অভিয়ান্ত্ৰিক্স বুলি এটা ফেষ্টিভেল হয় জিষ্টৰ, তাৰ কাৰণে বনাইছিলোঁ। আৰু আপোনাৰ আৰু এটা দেখুৱাইছোঁ, এইটো এতিয়া বহুত টাফ প্ৰিণ্টিং হয়, 5-4টা কালাৰ থাকে, কাজিৰঙা ইউনিভাৰ্চিটি টি চাৰ্ট। এখন কলেজৰ দেখুৱাইছোঁ, আমাৰ খুব এটা ভাল ক্লায়েণ্ট, ভাল পাওঁ কাম কৰি, প্ৰজ্ঞা একাডেমি। ইয়াৰ উপৰি NKMও কৰোঁ, আমি যোৰহাট ITI কাম কৰোঁ। প্ৰজ্ঞা একাডেমি চাৰ্ট, এইটো ইউনিফৰ্ম। ছিকিউৰিটি চাৰ্ট আমি বনাওঁ, এইটো ছিকিউৰিটি চাৰ্ট। তাৰপিছতে আপোনাৰ পেট্ৰল ডিপুৰ ইউনিফৰ্ম আমি বনাওঁ, এইটো HP, ক্লাব HP। এইটোত এম্ব্ৰইডাৰী আছে। টি চাৰ্টত দেখুৱালে আপোনাৰ বিভিন্ন ধৰণৰ টেকন'লজি ইউজ হয়, এম্ব্ৰইডাৰী হয়, প্ৰিণ্টিং হয়, উইভিং হয়, লেজাৰ অ'ভেন বেজ বনে। এইটো HP ইউনিফৰ্ম। এইটো হোণ্ডা ডিলাৰৰ ছাৰ্ভিচ ষ্টাফবিলাক যে আপোনাৰ থাকে, যিবিলাক টেকনিকেল পাৰ্চনছ হয়, মেকানিকবিলাক, সেই মেকানিকে পিন্ধা ইউনিফৰ্ম এইটো আমি যোৰহাট SP এটা অৰ্ডাৰ কৰিছিলোঁ, ৰাইডাৰ পাৰ্টিৰ কাৰণে ইউনিফৰ্ম, ওপৰত থকা এটা জেকেট। ড্ৰেছ কেপিটেলৰ অন্য এটা ভাল খবৰ হৈছে যে যোৱা 5 বছৰৰ পৰা আমি ট্ৰেকশ্বুটো প্ৰডাকশ্যন কৰিবলৈ আৰম্ভ কৰিছোঁ। সদ্যহতে আমি দুটা মেটেৰিয়েলত ট্ৰেকশ্বুট কৰি আছোঁ, এটা হৈছে ছুপাৰ পলি, আনটো হৈছে আপোনাৰ ৱাফল ফেব্ৰিক। ৱাফলটো পিন্ধিবলৈ খুব আৰামদায়ক হয়, আমি সেইটো জেকেটৰ নিচিনাকৈও বনাইছোঁ। মই এই ট্ৰেকশ্বুটটো আপোনাক দেখুৱাই দিছোঁ। এইটো এটা নিৰ্দিষ্ট ডিজাইন আমি বেলেগ বেলেগ ধৰণৰ কৰোঁ। এইটো আমি হ'লচেলো কৰোঁ, ৰিটেইলো কৰোঁ, আৰু ইয়াত কাষ্টম মেডো কৰোঁ, 2 পিচ 5 পিচ, আৰু বাল্ক ছাপ্লাইও কৰোঁ। কাৰোবাক প্ৰিণ্ট কৰি দিব লাগে, ক্লাবৰ নাম লিখি দিব লাগে, তেনেকুৱা ধৰণৰ এম্ব্ৰইডাৰী বা লগো প্ৰিণ্ট কৰি দিব লাগে, আমি সেইবিলাক কৰোঁ। এইটো ছুপাৰ পলি বুলি কয়। এই ব্ৰেণ্ডটোৰ নাম দিছোঁ আমি স্পিৰিট লেটছ প্লে। আৰু ৱাফল ফেব্ৰিক যিটো, এইটো এনেকুৱা ধৰণৰ হয়, এইটো এনেকৈ ধৰণে আমি লাইনিং দি পেলাই কৰিছোঁ, জেকেট ষ্টাইলত। স্পিৰিটৰ ব্ৰেণ্ডিং ইয়াত থাকে। এনেকৈ এই ফেব্ৰিকটো বৰ ধুনীয়া হয়, পিন্ধিবলৈ আৰাম হয়, আৰু এইটো অকণমান ছামাৰতো পিন্ধিব পাৰে, শ্লাইড লগাই। আৰু আপুনি মাৰ্চ মাহ, এপ্ৰিল মে' মাহলৈকে ধুনীয়াকৈ পিন্ধিব পাৰে, আৰু জগিং চগিং কৰিলেও ভাল। এইটো তাত এইটো আমাৰ নৱতম সংযোজন বুলি ক'ব পাৰে, আৰু 12 বছৰ হ'ল ইণ্ডাষ্ট্ৰি, কিন্তু এইটো বনোৱা আমি 4 বছৰহে হৈছে। গতিকে এইটো আমাৰ এটা ভাল পৰ্টফলিঅ'। আৰু ইয়াতে আমি বিভিন্ন জেগালৈ, অৰুণাচল, নাগালেণ্ড, আৰু আপোনাৰ এইফালে মুককচং, বিভিন্ন জেগাত আমি চাপ্লাই কৰিছোঁ। স্কুলবিলাকতো চাপ্লাই দিছোঁ, নৱোদয় বিদ্যালয় বা তেনেকুৱা ধৰণৰ বিভিন্ন ক্লাববিলাকত দিছোঁ। যোৰহাট ছুইমিং ছ'চাইটিলৈ আমি দিছোঁ। তিতাবৰত এখন ভলীবল কম্পিটিশ্যন হৈছিলে, ডাঙৰকৈ পাতিছিলে, তাতো আমি দিছিলোঁ। আপোনালোকৰ কথা পাতি বহুতখিনি কথাই গম পালোঁ, ভাল লাগিলে যথেষ্ট, আৰু যথেষ্ট নতুন কথা শিকিব পাৰিলোঁ। আৰু আপুনি যিহেতু বহুতো ঘাট প্ৰতিঘাত অতিক্ৰম কৰি এইখিনি পাইছেহি, তেওঁলোকে নৱপ্ৰজন্মৰ বিষয়ে আপুনি দুআষাৰমান কথা ক'ব নেকি? তেওঁলোকে যদি ষ্টাৰ্ট কৰিব বিচাৰে এনেকৈ। থেংক ইউ, এইটো বহুত ৰিলিভেণ্ট কুৱেশ্যন বাৰু, কাৰণ আমিও চাকৰি বাকৰি এৰি পেলাই গুচি আহিছোঁ। এটা ভালেই চাকৰি আছিলে কৰ্পৰেট ৱৰ্ল্ডৰ, দাদায়ো তেনেকৈ চাকৰি গুচি আহিছে। এতিয়া পৰামৰ্শ হিচাপে নকওঁ, কিন্তু মোৰ ভাই বন্ধুসকলৰ কাৰণে মই এটা কথাই ক'ব বিচাৰিম যে আমাৰ অসমৰ GDP এটা সময়ত বহুত ভাল আছিলে, গ্ৰছ ডমেষ্টিক ইনকাম বা গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন। কিন্তু আমি এতিয়া অৰ্থনৈতিকভাৱে স্বাধীন নহয়, আমি এতিয়া পৰনিৰ্ভৰশীল। আমাৰ ইয়াতেই থকা ধান, মাহ, চাউল, বস্ত্ৰ, তেল, কয়লা, যি য'ত বস্তু আছে, আমাৰ ইমান উৰ্বৰ মাটি, আমাৰ কৃষ্টি সংস্কৃতি, গীত মাত, ইমানবোৰ বস্তু থকা স্বত্বেও আমি কিন্তু সেইখিনিক উভাৰি সেইখিনিৰ পৰা আমি কেপিটেলাইজ কৰিব পৰা নাই। সেইখিনিক আমি মূলধন হিচাপে লৈ, আমাৰ ভালখিনিক লৈ পেলাই আমি আগবাঢ়ি যাব পৰা নাই। বেলেগে সেইখিনিকে লৈ পেলাই বহুত দূৰ আগবাঢ়ি গুচি গৈছে। সেইকাৰণে কি হৈছে, মই ভাবোঁ যে স্বাৱলম্বী হোৱাটো খুব প্ৰয়োজন। আৰু আমাৰ ইয়াত স্বাৱলম্বী বা ব্যৱসায় তেতিয়াহে ধৰেহি যেতিয়া চাকৰি বেলেগত নাপায়। মানে আমাৰ সকলো ফেমিলিয়ে মেইন প্ৰাধান্য দিয়ে চাকৰিটোৰ কাৰণে, পঢ়ি শুনি ভাল চাকৰি এটা ল'ব লাগে। হয়, প্ৰথমতে মানে ইটোত ধৰিব, সিটোত ধৰিব, চাকৰি কৰিব, কৰাৰ পিছতহে মানে আপোনাৰ এইটো মানে একো নহ'ল যেতিয়া ব্যৱসায়কে কৰা হয়। সেইটো হ'ব নালাগে। মই কোনোদিন চৰকাৰী চাকৰিত এপ্লাই কৰি নাপালোঁ, মোৰ দাদায়ো কোনোদিন এপ্লাই কৰি পোৱা নাই। আমাৰ কিন্তু লক্ষ্য উদ্দেশ্যই হৈছিলে যে আমি নিজৰ ভৰিত নিজে থিয় দিম, আৰু আন 10টা বা 15টা ফেমিলিকো আমি তেনেদৰে কৰিম। আজিৰ তাৰিখত আমাৰ পোনপটীয়াভাৱে 15টা ফেমিলি, আৰু তাঁতশাল ধৰি পেলাই আপুনি যদি চাই আন 10টা ফেমিলি, 25টা ফেমিলি এই উদ্যোগটোৰ পৰা চলি আছে।
গতিকে সেইটো বৰ সুখৰ কথা আৰু মই ভাবোঁ এটা ৰেজিষ্টেঞ্চ থাকিবই লাগিব যদিহে KFC যোৰহাটলৈ আহিব পাৰে যদিহে বিগ বজাৰ যোৰহাটলৈ আহিব পাৰে এইটো যিটো পুঁজিবাদৰ ধাৰা এই যিটো অ'পেন ইকনমি এই অ'পেন ইকনমিৰ ফলস্বৰূপে আমাৰ যোৰহাটৰ নিচিনা এখন গাঁও বুলিয়ে মই ক'লোঁ যোৰহাটৰ নিচিনা গাঁৱলৈ যদি ইমান ডাঙৰ ডাঙৰ মল ডাঙৰ ব্ৰেণ্ডবিলাক আহিব পাৰে আমি নিজৰ ব্ৰেণ্ড বনাই পেলাই কিয় লুধিয়ানাত বিক্ৰী কৰিব নোৱাৰোঁ কিয় দিল্লীত বিক্ৰী কৰিব নোৱাৰোঁ কিয় লণ্ডনত বিক্ৰী কৰিব নোৱাৰোঁ কিয় জাপানত বিক্ৰী কৰিব নোৱাৰোঁ কিয় US-ত আমি যাব নোৱাৰোঁ কেণ্টাকি ফ্ৰাইড চিকেন যদি আমি খাবলগীয়া হয় ভাল কথা ধুনীয়া চিকেন বনায় আমাৰ এৰিটো ইমান ধুনীয়া তেতিয়াহ'লে এৰি ষ্টল বনাই আমি আমেৰিকাত বিকোঁ গতিকে এই যিটো উভতনি যাত্ৰা এই যিটো এক ধৰণৰ ৰেজিষ্টেঞ্চ এইটো আমি কৰিবই লাগিব আমাৰ ভালখিনিক আমি আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ আমি লৈ যাবই লাগিব নহ'বা কিন্তু আমি কি হ'মগৈ আমি সৰুৰ পৰা হ'ম আমি আনৰ তলতীয়া হৈ থাকিম গতিকে সেইকাৰণে মই ভাবোঁ যে প্ৰত্যেকজন কিশোৰীয়ে প্ৰত্যেকজন নৱপ্ৰজন্মৰ যুৱক যুৱতীয়ে স্বাৱলম্বিতা কেনেদৰে হ'ব পাৰি সেইটোৰ ওপৰত শিকিব লাগে চৰকাৰৰ বিভিন্ন ধৰণৰ স্কীম আহিছে ইমান ধুনীয়া ধুনীয়া স্কীম আজিকালি চলি আছে PMEGPৰ স্কীম আছে KVICৰ বিভিন্ন ধৰণৰ স্কীম আছে আপোনাৰ সেইখিনি স্কীমখিনি ল'ব লাগে নিজৰ আৰু এই ক্ষেত্ৰত মই ভাবোঁ আমাৰ 3টা প্ৰধান হেঙাৰ আছে সেইটো হৈছে লাজ ভয় আৰু এলাহ 1 নম্বৰ হৈছে লাজ এইটো কাম কৰিবলৈ গ'লে মোৰ মামাই দেখিলে কি হ'ব মোৰ ভিনদৈ দেখিলে কি ক'ব ছোৱালী যদি হয় ভাবে মোৰ ল'ৰা যদি হয় ভাবে মই এইটো কাম কৰিলে মোলৈ ছোৱালী বিয়াই নিদিব চাগে গতিকে সেই লাজটো শিকিব লাগে কাম কৰিবলৈ একো লাজ নাই কাম কৰিলেই পইচা আহিব পইচা আহিলেই তোমাৰ মান সন্মান বাঢ়িব গতিকে কাম কৰি যদি তুমি এটা নিজৰ এষ্টাব্লিছমেণ্ট কৰা তেতিয়া তুমি ধুনীয়া ছোৱালী নিজে পাবা গতিকে প্ৰথমতে ভাবা যে কামটো কিমান ধুনীয়াকৈ কৰিবা সেই কাম কৰিলেই পইচা ভাল আহিব আমাৰ মানুহে প্ৰথমতেই পইচা কথা ভাবে প্ৰথম কথা হৈছে সেইটো কাৰণটো হৈছে এলাহ আজি বৰ গৰম থাকক তাৰপিছতে আজি মামাৰ ঘৰত বিয়া আছে গতিকে মই আজি 3 দিনমান সেই তেনেকৈ এসপ্তাহমান তেনেকেই কটাই দিয়ে তে এলাহ ভাৱটো কেতিয়াও প্ৰশ্ৰয় দিব নালাগে আৰু আনটো হৈছে ভয় যে মই হিন্দী ক'ব নোৱাৰোঁ মোৰ কি হ'ব মই ইংৰাজী ক'ব নোৱাৰোঁ মোৰ কি হ'ব আজি আমাৰ ইয়াতে ONGCত আছে এটা ডাঙৰ বেচিন তাত গৈ পেলাই বিভিন্ন ধৰণৰ তাত কাম ওলাই থাকে গতিকে সেইবিলাক বিচাৰি যাবৰ কাৰণে নিজৰ সাহস থাকিব লাগিব সব কথাই যে নিজৰ ঘৰতে আহি দিবহি তেনেকুৱা নহয় আৰু ভয় কৰিবলগীয়া একো নাই সেইকাৰণে নিজক ৰিচ কৰিব লাগে নিজক জ্ঞানেৰে আৰু নিজৰ কৌশলেৰে স্কিল এই জ্ঞান আৰু কৌশলেৰে নিজক যেতিয়া আপুনি কবচ পিন্ধি ল'ব আপোনাৰ নিজৰ ওচৰত সেই দুটা যেতিয়া অস্ত্ৰ থাকিব তেতিয়াহ'লে আপুনি যিকোনো যুদ্ধ জয় কৰিব পাৰিব গতিকে মই ভাবোঁ যে এই 3টা বস্তুৰ পৰা আঁতৰি থাকিব লাগে আৰু সকলোৱে কামত ধৰিব লাগে খুব ভাল লাগিল কাৰণ আপোনালোকে দিল্লীৰ পৰা ৰিটাৰ্ণ হ'ল অসমৰ কথা চিন্তা কৰিলে আৰু অসমৰ যিখিনি থলুৱা উদ্যোগ সেইখিনি উলিয়াই নি পেলাই বাহিৰত প্ৰদৰ্শিত কৰিবলৈ সক্ষম হৈছে আৰু যিখিনি থলুৱা মানুহ সেইসকলো সংস্থাপন দিবলৈ সক্ষম হৈছে এইটো খুবেই ভাল কথা কাৰণ আমাৰ যিসকল এতিয়া নৱপ্ৰজন্ম সকলো ভাবে যে ভালকৈ পঢ়ি শুনি বাহিৰলৈ যাম বাহিৰতে সংস্থাপিত হ'ম অসমক পাহৰি যায় হয় সেইটো মানে এক ধৰণৰ ব্ৰেইন ড্ৰেইন আৰু সেইটো মই ভাবোঁ এক ধৰণৰ মানে জাতিদ্ৰোহী কথাই চাবলৈ গ'লে কাৰণ আপোনালোকে যিকণ ভূমিত আপুনি লালিত পালিত হ'ল যাৰ কৃষ্টি সংস্কৃতি লৈ পেলাই আপুনি এজন মানুহ হ'ল পৰিপক্ক মানুহ হ'ল যিখন সমাজে আপোনাক মানুহ হিচাপে গঢ়িলে আপুনি ডক্টৰেই হওক ইঞ্জিনিয়াৰে হওক ব্যৱসায়ীয়ে হওক আৰ্টিষ্টেই হওক মিউজিচিয়ানেই হওক বা প্ৰফেশ্যনেলেই হওক যিয়েই নহওক কিয় আপুনি কিন্তু আপোনাৰটোতো এটা অৰিহণা আছে ন এটা সেই ঠাইখনৰ প্ৰতি সেই মানুহবোৰৰ প্ৰতি গতিকে মই ভাবোঁ যে য'তেই নাথাকক যেনেকৈ নাথাকক কিয় আপুনি সংলগ্ন হৈ থাকিব লাগে আপোনাৰ শিপাডাল কেতিয়াও পাহৰি যাব নালাগে আৰু এতিয়া উদ্যমিতাৰ ওপৰত চৰকাৰে গুৰুত্ব দি আহিছে কাৰণ দেখিছে যে চৰকাৰে কিমান চাকৰি দিব টেটত হওক বা কাইলৈ হেল্থ ছেক্টৰত হওক বা ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টত হওক বা PNRD হওক কিমান হাজাৰ চাকৰি দিব মানুহৰ কিমান লাখ নিবনুৱা আছে গতিকে সেইখিনি মানুহে হতাশ হ'ব নালাগে বহুত স্ক'প আছে আৰু চৰকাৰে বহুত স্কিম লঞ্চ কৰিছে কিন্তু সুবিধাখিনি ল'ব পাৰিব ধুনীয়া স্কিম লঞ্চ কৰে মই তোমাৰ নেক্সট ভিডিঅ'টোত মই স্কিমবিলাকৰ ওপৰতে ক'বলৈ ৰেডি হৈ আছোঁ ইনফেক্ট আৰু মই সদায় গেটখন মই বিভিন্ন জেগাত যাওঁ বিভিন্ন কলেজত মই গৈছোঁ এইবিলাকৰ ওপৰত লেকচাৰ দিবৰ কাৰণে বিভিন্ন জেগাত মই হেণ্ড হোল্ডিং কৰিছোঁ কেইবাজনো ল'ৰাক মই উদ্যমী বনালোঁ গতিকে মই তেনেকৈ কোনো ধৰণৰ লাজ অভিমান নথকাকৈ মোক সুধিলেও হ'ব ফ্ৰী টাইমত মই সদায় তেওঁলোকক সহায় কৰিবৰ কাৰণে ৰেডি আছোঁ যদি সেইটো হয় ভাল হ'ব কাৰণ সেই স্কিমখিনি লঞ্চ কৰে কিন্তু মানুহখিনি গম নোপোৱাকৈ থাকি যায় হয় বহুত ডাঙৰ কাৰণে মানুহখিনি পিছ পৰি ৰৈ যায় মই ভাবিছোঁ আমি এটা নেক্সট ছেশ্যন কৰাই উচিত সেইটোৰ ওপৰতে এই উদ্যমিতা বিকাশৰ ওপৰত যে আমাৰ এতিয়া কি অপশ্যন আছে কি ছেক্টৰত আমাৰ ল'ৰাবিলাকে কাম কৰিব পাৰে সেইটোক লৈ পেলাই আমি নেক্সট আৰু এটা তোমাৰ কাম কৰিব পাৰোঁ খুবেই ভাল লাগিল কথা পাতি মই আৰু এটা ভিডিঅ'ত তেওঁলোকে এটা নেক্সট চিৰিজ আৰম্ভ কৰিম কৈছে সেইটো চিৰিজত কেনেকুৱা ধৰণৰ কামবিলাক কৰিব পৰা যায় ষ্টাৰ্টআপ কেনেকৈ আৰম্ভ হয় সকলোখিনি কথা তেওঁ জনাব গতিকে এইটো আছিল আজিৰ ভিডিঅ' নতুন এটা ভিডিঅ'লৈ পুনৰ আহিম আপোনালোকৰ ওচৰলৈ নতুন অভিজ্ঞতা দিম গতিকে পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই জয় আই অসম নমস্কাৰ